এই বস্তুটো খুব দুৰ্ভাগ্যজনক ঘটনা এটা আমি এইটো দৃঢ়তাৰে গৰিহণা দিছোঁ আচলতে আমিও বহুত পলমকৈ গম পাইছোঁ আৰু তেতিয়া মই ইয়াত উপস্থিত নাছিলোঁ তেওঁলোকে এনেকুৱা এটা পৰিৱেশ হৈছে ৰানিং ভোট মানুহে পলিং হৈ আছে য'ত ভোট দি আছে তাত পলিং অফিচাৰজনে সেই ভোট দিব অহা পাব্লিকক ষ্টপ কৰাই কেনে তাত মছজিদ বনাই তাত নামাজ আদা কৰিছে আৰু ভোট কেন্দ্ৰৰ ভিতৰত যিখিনি ভিডিঅ' আমি দেখিবলৈ পাইছোঁ আৰু তাৰ লগতে একেটা বাউণ্ডাৰীতে আমাৰ নামঘৰো আছে আমাৰ গায়া মন্দিৰো আছে তাৰ মাজত ভোট চেণ্টাৰটো তাত তেওঁ মছজিদ বনাই কেনে তেনেকৈ মানে নামাজ আদা কৰিছে আৰু পাব্লিকক ভোট দিব দিয়া নাই পলিং কৰিব দিয়া নাই এইটো খুব দুৰ্ভাগ্যজনক ঘটনা আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এইটো অথৰিটি দিছে নেকি যে আপুনি আপোনাৰ যি ধৰ্ম আছে ৰানিং পলিং চলি থকা অৱস্থাত আপুনি ষ্টপ কৰাই কেনে জনসাধাৰণক ৰখাই কেনে আপোনাৰ ধৰ্মীয় যি নীতি নিয়ম আছে কৰিব পাৰে তেনেকুৱা হ'লেতো আমাৰ হিন্দু মানুহখিনি তাত কালী পূজা কৰিব আমাৰ হিন্দু মানুহে তাত নাম প্ৰসংগ কৰিব এতিয়া ডি চি মহোদয় বঙাইগাঁও ডি চি মহোদয় এইটো কঠোৰ ব্যৱস্থা ল'ব লাগে আৰু উচিত যিটো তদন্ত হ'ব লাগে আৰু ইয়াত ন্যায় পাব লাগে আমি ন্যায়টো বিচাৰিছোঁ কাৰণ আমি এটা হিন্দু বেল্টৰ মাজত থাকোঁ তাতে তেওঁ নামাজ আদা কৰিছে আৰু বা কি কৰিছে ইমান ক'ব নোৱাৰোঁ আমি দেখা নাই বা ভিডিঅ'খিনি দেখি আমি লজ্জিত এটা ভোট দি থকা অৱস্থাত কেনেকৈ মানুহে পাৰে তাত ভোট চেণ্টাৰ পাব্লিকক ৰখাই কেনে ভোট দিব লগা অৱস্থা হৈছে এইটো খুব দুৰ্ভাগ্যজনক ঘটনা তাত প্ৰশাসনৰ মানুহ আছিলে প্ৰিচাইডিং অফিচাৰ আছিলে পুলিচ আছিলে পুলিং এজেণ্ট 2, 3 কিবাকিবি থাকে 3-4টা তেওঁলোকে কি কৰি আছিলে তেওঁলোকে এইটো বস্তু কিয় বিৰোধিতা কৰা নাই তেওঁলোকে কিয় ডি চি মহোদয়ক জনোৱা বা ওপৰ লেভেলৰ কোনো অফিচাৰক জনোৱা নাই গতিকে এইটোত যিটো অৱস্থাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ থাকে যে আমি মানে মিয়াক ছাপৰ্ট নকৰে ইয়াতে মোক এনেকুৱা ফিল হৈছে এই মানুহজন খিলঞ্জীয়া থলুৱা মুছলমান মানুহ হ'ব নোৱাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ